নমস্কাৰ বন্ধুসকল, আমি উঠি আছোঁ বৰ্তমান পাহাৰৰ ওপৰত। আৰু কিয় গৈ আছোঁ মই আপোনালোকক গোটেইখিনি দেখুৱাম। আমি গৈ আছোঁ পাহাৰৰ ওপৰত, মানে জুম খেতিত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আমি দেখুৱাম। এতিয়া গৈ আছোঁ জুম খেতিলৈ। এয়া মোৰ লগত বাইদেউ দুগৰাকী আছে, উঠি আছে পূৰা পাহাৰৰ ওপৰত। আৰু আজি লাইফটো বন্ধুসকল বৰ বেলেগ এটা লাইফ আৰু বৰ বেলেগ এটা দিন। এতিয়া কি কৰিব, ইউটিউবত ভিউজো নাহে, গতিকে এতিয়া জুম খেতি কৰিব লাগিব। আৰু বহুত তলৰ পৰা উঠি আহিলোঁ আমি, এতিয়া আৰু বহুত ওপৰলৈ যাব লাগিব। তাত কচু খেতি কৰিছে, মাকৈ খেতি কৰিছে, আৰু ইলাইচি খেতি আছে, বহুত কিবা কিবি খেতি আছে। মই আপোনালোকক গোটেইখিনি দেখুৱাম। মোৰ এতিয়াই ভাগৰ লাগিলে। এতিয়া আমাৰ বাইদেউ দুগৰাকী গৈ আছে, বাইদেউৰ পিছে পিছে গৈ আছোঁ আৰু ময়ো। আৰু কিমান দূৰ আছে? বহুত দূৰ আছে, ভাগৰ লাগি যায় ন? সেয়া বন্ধুসকল, আৰু কিমান উঠিব আছে? বহুত উঠিব আছে ন? আৰু সেইফালে বন্ধুসকল NSPC ডেমটো, এই নদীখন দেখি আছেনে? সেয়া হৈছে সোৱণশিৰি নদী, আগত আছে ডেমটো। এতিয়া আৰু ওপৰলৈ যাম বন্ধুসকল। ইউটিউবত বহুত দিনৰ পৰা মই লাগি আছোঁ, কষ্ট কৰি আছোঁ, হ'লেও ভিউ নাহে। গতিকে এতিয়া ইউটিউব বাদ দি আৰু এইবোৰকে কৰিব লাগিব। জুম খেতি কৰিব লাগিব, মাকৈ খেতি, কচু খেতি, এইবোৰে কৰিব লাগিব। দেখিছোন, দেখিছেনে লাইফ? এনেকুৱা ভাগৰ লাগিছে সঁচাকৈ এনেকুৱা এক্সাৰচাইজ কৰিব লাগে, বহুত ভাল এক্সাৰচাইজ। আৰু এতিয়া এয়া বাইদেউ লাখুটি এটা লৈ আছে, আৰু খোজকাঢ়িবৰ কাৰণে সুবিধা হৈছে ন বাইদেউ? এয়া ওপৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মজা মজা দৃশ্য। বন্ধুসকল ওপৰলৈ উঠি আহিলোঁ, আৰু এয়া হৈছে খেতিৰ কেম্প। আৰু এইফালে খেতি চক পূৰা এঢলীয়া, আৰু সেইফালে আমাৰ সোৱণশিৰি নদীখন। কি ধুনীয়াকৈ দেখি ইয়াৰ পৰা চক, একদম পাহাৰৰ ওপৰত আছোঁ। আৰু এয়া হৈছে বন্ধুসকল পাহাৰীয়া লাইফ, অৰুণাচল প্ৰদেশ জুম খেতি। দেখিছেনে? আৰু এই দেখিছেনে, এয়া সম্ভৱ ৰহৰ মাহ, এয়া বাঁহ, আৰু এইফালে মাৰুৱা খেতি। এইবোৰ মাৰুৱা হয়। সেইটো কিনো বাইদেউ? হা? আৰু সেয়া আলু, কি আলু জানো, নামটো নাজানো মই। এয়া লতা বগাইছে, আৰু এইফালে অমিতা। মাই গড, বঢ়িয়া জেগা। এইফালে চাওক না, কি ধুনীয়া জেগা, পূৰা নেচাৰৰ মাজত। আৰু বন্ধুসকল সেইফালে চাওক, বাইদেউসকলে কাম কৰি আছে। দেখিছেনে? পাহাৰত এঢলীয়া জেগা, পৰিলে মানে একেবাৰে তলত যাব। আৰু এনেকুৱা জেগাত ৰিক্স লৈ বাইদেউসকলে কাম কৰি আছে, আৰু মই আছোঁ ওপৰত। আৰু এতিয়া মই যাম ওপৰলৈ। ধান খেতি কৰা হৈছে, আৰু বহুত কিবা কিবি আছে। এতিয়া ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱাম। কি বঢ়িয়া জেগা। এইফালে চাওক না, কিমান কষ্ট এইবোৰ কামৰ। আৰু আপোনালোকক মই বস্তু এটা দেখুৱাই আছোঁ। এইফালে চাওক, জলকীয়া গছ লগা নাই চাগে। আৰু সেয়া চাওক পাহাৰৰ জলকীয়া, এইয়া পাহাৰৰ জলকীয়া। দেখিছেনে? এইবোৰ জলকীয়া খাব হ'লে মানে ধোঁৱা ওলাই যাব আমাৰ। গতিকে এতিয়া মই যাম ওপৰলৈ গোমধান খেতি চাবলৈ। বন্ধুসকল, মানুহে ট্ৰেকিং কৰিবৰ কাৰণে মেঘালয় যায়, চেৰাপুঞ্জী যায়, শ্বিলং যায়, বহুত জেগাত যায়। কিন্তু এইবোৰ জেগা চাওক না, ট্ৰেকিং কৰিবৰ কাৰণে এইবোৰ বেষ্ট নহয় জানো? গতিকে আপোনালোকো পাৰিলে আহিব অৰুণাচলত। এনেকুৱা বহুত জেগা আছে ধুনীয়া ধুনীয়া ট্ৰেকিং কৰা জেগা। এইটো পিছে ট্ৰেকিং কৰা জেগা নহয়, এইটো খেতি কৰাহে। আৰু হ'লেও মই গৈ আছোঁ ওপৰলৈ, মানে ইমান পাহাৰৰ ওপৰত উঠি আহিলোঁ। আৰু ইয়াৰ পৰা চাওক না, গোটেই দেখি মানে কি বঢ়িয়া জেগা। এতিয়া চাওক, ৰাস্তা এনেকুৱাহে পাব আপোনালোকে। এনেকুৱা শিল আছে, মাটি আছে। বৰষুণ দিলেতো পূৰা পিছল হয়। গতিকে এতিয়া যিহেতু বৰষুণ দিয়া নাই, আৰু সিমান পিছল হোৱা নাই। আৰু ইফালে গছ কাটি থৈছে। এইবোৰ সম্ভৱ খেতি কৰিবৰ কাৰণে কৰিছে, যাৰ প্ৰপাৰ্টি হয় সিয়ে কৰিছে। গতিকে মোৰ এইবোৰত কৰিবলগীয়া একো নাই। গতিকে এতিয়া ওপৰলৈ উঠোঁ। ইফালে চাওক না,
মা কি বঢ়িয়া জাগা গতিকে সম্ভৱ এতিয়া পামেই আৰু এয়া উঠি গৈছোঁ মাকৈ খেতি ভাই চাহাব এয়া চাওক গোমধানৰ খেতি আৰু কেনেকুৱা জেগাত খেতি কৰিছে চাওক সম্পূৰ্ণ ঢলীয়া দেখিছেনে এয়া গোমধান লাগিছে আৰু আমাৰ অসমততো গোমধান খতমেই হ'বলৈ হ'ল আৰু এইফালে গোমধান লাগিছে এয়া আৰু বন্ধুসকল জেগাই জেগাই এনেকুৱা কেম্প বনাই থোৱা আছে ৰাতি ৰখীয়া কৰে আৰু এইবোৰ গোমধান খেতি আৰু আগলৈ আছে কচু খেতি গতিকে এতিয়া কচু খেতিলৈ যাওঁ কচু খেতিটোও চাব লাগিব আৰু এনেকুৱা লাইফত কেতিয়াবা চান্স পাম নে নাপাম নাজানো গতিকে আহিছোঁ চাই লওঁ এয়া চাওক গোমধান ফুলিছে আৰু এইবোৰ গছ জ্বলাই থৈছে কিমান ওখ আপোনালোকে ভাবিছে সহজ কিন্তু নহয় মই লাখুটি লোৱা নাই হ'লেও মই ওপৰলৈ গৈ আছোঁ আৰু এইবোৰ জেগা চাওক দেখিছেনে কি খাতৰা জেগা ইয়াৰ পৰা পৰিব হ'লে মানে একেবাৰে তলত যাব লাগিব আৰু কিমান ডাঙৰ ডাঙৰ গছ আছে ইয়াত পাহাৰত আৰু এইবোৰ চব কচু খেতি দেখিছেনে কচু খেতি আৰু সেইবোৰ কচুৱে চাগে আমাৰ অসমৰ বজাৰলৈ যায় আৰু আমি পাৰ কেজি 40-50 টকাত কিনি খাওঁ সেইবোৰে খেতি আৰু এইফালে ৰঙালাও লগা নাই বৰ্তমান আৰু ওপৰত গৈ এবাৰ উঠি চাওঁ আৰু কি দেখা পাম গতিকে বন্ধুসকল মই ওপৰলৈ উঠি আহিলোঁ গোটেই কাপোৰ তিতিলে মানে ইমানেই ঘাম ওলাইছে আৰু হয়ো ইমান তলৰ পৰা মই উঠি আহিছোঁ ওপৰলৈ কষ্টটো হ'বই আৰু যিহেতু মোৰ অভ্যাস নাই আৰু এইফালে চাওক এইফালে হেংগিং ব্ৰিজ মানে ঝুলনা ব্ৰিজ আৰু এইফালে আমাৰ সোৱণশিৰি নদীখন আৰু গোটেই অসমখন নহয় অসমৰ এটা পাৰ্ট ধুনীয়াকৈ দেখি পায় ইয়াৰ পৰা এয়া চাওক এইফালে চিধা গ'লে গোগামুখ এইফালে বগীনদী এইফালে লখিমপুৰ এইফালে ধেমাজি মাই গড আৰু এইবোৰ খেতি সঁচাকৈ অৰুণাচলৰ মানুহ অৰুণাচল বুলিয়ে নহয় পাহাৰৰ যিমান জনজাতি আছে বহুত কষ্ট কৰে তেওঁলোকে চাওক ইমান কষ্টৰ ফলত এইবোৰ হৈছে গতিকে ইয়াততো আপোনালোকে মেচিন আনিবই নোৱাৰে চব নিজৰ শৰীৰে কৰিব লাগিব গোটেইখিনি এইবোৰ কৰ্ম কৰি তেওঁলোকে খেতি কৰিছে চাওক ই বঢ়িয়া জেগা আৰু আমাৰ অসমৰ ৰাইজসকলে আজিকালি বহুত এলেহুৱা হৈ গৈছে গতিকে আপোনালোকে খেতি কৰাটো আৰম্ভ কৰক এইবোৰ জেগা আৰু এইফালে গোটেই মানে খাই আৰু এইফালে নেক্সট পাহাৰ আৰু এটা আছে আৰু 2-3টা পাহাৰ পাৰ হৈ গ'লে সম্ভৱ চাইনা পাম আৰু এইবোৰ পাহাৰ দেখিছেনে ইয়াৰ পৰা পৰিলে মানে একেবাৰে আপুনি তললৈ যাব দেখি নাপায় আৰু এইজোপা হৈছে তেজপাত গছ আৰু এইবোৰ চিনি পোৱা নাই মই গছ এইজোপা চেৰা তামোল মাই গড বঢ়িয়া জেগা আৰু ওপৰলৈতো আৰু যাব পাৰি কিন্তু মই নাযাওঁ অকলে আছোঁ যিহেতু পাহাৰৰ কথা মই ভালকৈ নাজানো নলেজ নাই মোৰ গতিকে সিমান আগলৈ নাযাওঁ গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্টৰ সৈতে বাই বাই টাটা